অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 11 নৱেম্বৰ আজিৰ দিনটোত অৰুণোদয় আঁচনি ৰেচন কাৰ্ড PM কিষাণ আৰু লগতে মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই ভিডিঅ'টোত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ আজিৰ দিনটোৰ প্ৰথমটো খবৰ আহিছে মহিলা উদ্যমিতা আঁচনিক লৈ ধুবুৰীত হাজাৰ হাজাৰ মহিলাই লাভ কৰিলে চৰকাৰৰ 10,000 টকা তৃতীয় কিস্তিৰ 50,000ক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত হাজাৰ হাজাৰ মহিলাই লাভ কৰিলে চৰকাৰৰ 10,000 টকা 23,000ৰো অধিক মহিলাই লাভ কৰিছে ধুবুৰীত প্ৰথম কিস্তিৰ 10,000 টকা আজি অৰ্থাৎ 10 তাৰিখে পোৱা ধন লাভৰ বাবে হাজাৰ হাজাৰ মহিলাই ভিৰ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ধুবুৰীৰ মহিলাৰ ধন বিতৰণ শীঘ্ৰেই লাভ কৰিব আন কিস্তিৰ ধন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে শীঘ্ৰেই দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব তাৰ পাছত পৰৱৰ্তী যি 50,000 তৃতীয় নম্বৰ কিস্তি আছে সেই তৃতীয় কিস্তিৰ ধনো লাভ কৰিব দ্বিতীয় কিস্তিত আপোনালোকক 25,000 টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে প্ৰথম কিস্তিৰ 10,000 পিছতে লাভ কৰিব দ্বিতীয় কিস্তিৰ 25,000 টকা ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তিৰ 50,000 টকা প্ৰথম কিস্তিৰ 10,000 লাভ কৰাৰ পাছত পৰৱৰ্তী কিস্তিত 25,000 টকা পাব তৃতীয় কিস্তিত আপোনালোকে 50,000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ইয়াৰ পিছতে লাভ কৰিব আপোনালোকে তৃতীয় কিস্তিৰ 50,000 টকা ধুবুৰীত হাজাৰ হাজাৰ মহিলাই লাভ কৰিলে চৰকাৰৰ 10,000 টকা দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো জুবিন গাৰ্গৰ সিনেমা ৰৈ ৰৈ বিনালেক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা যিসকলে নেকি এই সিনেমাখনক লৈ পাইৰেচি কৰিছে অৰ্থাৎ ফেচবুক বা ইউটিউবত আপলোড কৰিছে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ৰৈ ৰৈ বিনালে ছবিৰ পাইৰেচি কৰা সকল পৰিব বিপদত দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এই ক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আৰক্ষীক কঠোৰ হ'বলৈ ইতিমধ্যে নিৰ্দেশ দিছে যে ৰৈ ৰৈ বিনালে ছবিক লৈ কোনো ধৰণৰ যাতে পাইৰেচি হ'ব নোৱাৰে সেই ক্ষেত্ৰত আৰক্ষীক কঠোৰ নজৰ দিবলৈ নিৰ্দেশ দিছে অসমৰ ৰাইজকো পাইৰেচি নকৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনোবাই এই কাম কৰা বুলি গম পালে খবৰ দিয়ক স্থানীয় থানাত বা আপুনি যদি কোনোবাই এই সিনেমাক লৈ পাইৰেচি কৰিছে অৰ্থাৎ সিনেমা ফেচবুক বা ইউটিউবত আপলোড কৰিছে তেনেহলে আপুনি নিকটতম থানাত অভিযোগ দিয়ক লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা আৰু কঠোৰ শাস্তি প্ৰদান কৰা হ'ব গতিকে জুবিন গাৰ্গৰ ৰৈ ৰৈ সিনেমাক লৈ এতিয়া আপুনি আৰু পাইৰেচি কৰিবলৈ নাযাব পাইৰেচি কৰিলে পৰিব আপুনি বিপদত ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰৈ ৰৈ বিনালে ছবিৰ পাইৰেচিক কৰা সকল পৰিব বিপদত দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 1 তাৰিখৰ পৰা 100 টকাত পাব দাইল চেনি আৰু নিমখ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা যেহেতু আজিৰ পৰা আপোনালোকে সুলভ মূল্যৰ দোকানৰ পৰা 117 টকাত আপোনালোকে তিনিবিধ সামগ্ৰী আপুনি ল'ব পাৰিছে চাউল দাইল আৰু চেনি কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এই তিনিটা সামগ্ৰী আপুনি মাত্ৰ 100 টকাত পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেওঁ কয় যে জানুৱাৰীৰ 1 তাৰিখৰ পৰা 100 টকাত পাব দাইল চেনি আৰু নিমখ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা 1 তাৰিখৰ পৰা 100 টকাত দাইলৰ লগতে পাব চেনি নিমখ আৰু আপোনালোকে পাব দাইল চাউলৰ লগতে এই তিনিবিধ সামগ্ৰী আপোনালোকে 100 টকাত পাই যাব তিনিবিধ সামগ্ৰী হ'ল দাইল চেনি আৰু নিমখ এই তিনিবিধ সামগ্ৰী 1 জানুৱাৰীৰ পৰা আপোনালোকে 2026 চনৰ 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাত সুলভ মূল্যৰ দোকানৰ পৰা ল'ব পাৰিব 10 আৰু 19 নৱেম্বৰৰ ভিতৰত গ্ৰহণ কৰক আপুনি ৰেচন যদি আপোনালোকে এতিয়ালৈকে ৰেচন দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰা নাই তেনেহলে 19 নৱেম্বৰৰ ভিতৰত আপুনি এই তিনিবিধ সামগ্ৰী 117 টকা দি আপুনি সংগ্ৰহ কৰক জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব আপুনি দাইল চেনি আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুঠ 4বিধ সামগ্ৰী লাভ কৰিব
চাউলৰ লগতে আপুনি চেনি পাব, দাইলো পাব, লগতে নিমখ পাব। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব এই ৰেচনসমূহ। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত। ৰেচন দোকানৰ পৰা আপোনালোকে জানুৱাৰী মাহত প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰেচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডাঙৰ মন্তব্য। 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে পাব আপুনি দাইল, নিমখ আৰু চেনি। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে 100 টকাতে পাব চাউলৰ লগতে দাইল, চেনি আৰু নিমখ। জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব আপুনি দাইল, চেনি আৰু নিমখ। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 1 লিটাৰ মিঠাতেল দিলেই সমস্যা শেষ। মিঠাতেল হৈছে মা আৰু সন্তানৰ মৰমৰ চিন। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ঘোষণা কৰে। মিঠাতেল কিমান ডাঙৰ বস্তু কংগ্ৰেছে নাজানে। 1 লিটাৰ মিঠাতেল দিলেই সমস্যা শেষ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। যিহেতু তেওঁ এতিয়া সুলভ মূল্যৰ দোকানৰ পৰা চেনি, নিমখ আৰু দাইল লগতে চাউলো দি আছে, গতিকে 1 লিটাৰ মিঠাতেল দি দিলেই সমস্যা শেষ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে। মিঠাতেল হৈছে মা আৰু সন্তানৰ মৰমৰ চিন। মিঠাতেলৰ মূল্য কংগ্ৰেছে কি বুজি নাপায়। মিঠাতেল কিমান প্ৰয়োজনীয় বস্তু সাধাৰণ ৰাইজেহে জানে। 2026 চনত জিকিলে প্ৰতিটো পৰিয়ালে পাব 1 লিটাৰকৈ মিঠাতেল। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে 2026 চনত যদি বিজেপি জিকে তেনেহ'লে প্ৰতিগৰাকী ৰেচনৰ হিতাধিকাৰীয়ে 1 লিটাৰকৈ মিঠাতেল ৰেচন দোকানৰ পৰা পাব। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে 2026 চনত যদি বিজেপি জিকে তেনেহ'লে 1 লিটাৰকৈ মিঠাতেল ৰেচনৰ দোকানৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। মিঠাতেল কিমান ডাঙৰ বস্তু কংগ্ৰেছে নাজানে। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2026 চনত জিকিলে প্ৰতিটো পৰিয়ালে পাব 1 লিটাৰকৈ মিঠাতেল। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হ'ল PM কিষাণক লৈ আহিছে। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীয়ে ভাল খবৰ। হিতাধিকাৰীক লৈ ইতিমধ্যে আহি গৈছে এটা ভাল খবৰ, কাৰণ ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে লাভ কৰিছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। PM কিষাণৰ 21 নং কিস্তিৰ ধন 4টা ৰাজ্যত ইতিমধ্যে সোমাই গৈছে। 4 ৰাজ্যৰ কৃষকে PM কিষাণৰ 21 নং কিস্তিৰ ধন পাই গৈছে। গতিকে অসমতো অতি সোনকালে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিব। এই 21 নং কিস্তিৰ ধন পাবলৈ হ'লে আপুনি কি কৰিব লাগিব জনোৱা হৈছে সবিশেষ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নং কিস্তিৰ ধন আৰু এইবাৰ DBTৰ মাধ্যমত কৃষকৰ একাউণ্টত 21 নং কিস্তিৰ ধন সোমাব। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে PM কিষাণৰ 21 নং কিস্তিৰ ধন সোমাই গৈছে। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। ইতিমধ্যে আঁচনিৰ হিতাধিকাৰীৰ তালিকাও প্ৰকাশ পাইছে। বহুত কৃষকৰ নাম এইবাৰ কৰ্তন হ'ব, যিসকলে নেকি জালিয়াতিৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল। সেই কৃষকসকলৰ নাম এইবাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব এই ধন। চৰকাৰৰ এই ধন এইবাৰ DBTৰ মাধ্যমত সোমাব বুলি ৰাজ্য চৰকাৰে জনাইছে। অৰ্থাৎ আপোনাৰ PM কিষাণৰ সৈতে বা PM কিষাণৰ যি eKYC আছে সেই eKYCত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব, নহ'লে কিন্তু আপুনি টকা নাপায়। সেইকাৰণে অতি সোনকালেই আপোনালোকক বাধ্যতামূলক কৰি দিয়া হৈছে eKYC কৰাটো। যিসকল কৃষকে KYC কৰিছে অৰ্থাৎ eKYC কৰিছে সেইসকল কৃষকে লাভ কৰিব এই PM কিষাণৰ 21 নং কিস্তিৰ ধন। গতিকে আপোনালোকে এতিয়ালৈকে যদি PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ বাবে eKYC কৰা নাই অতি সোনকালে কৰাই লওক, কাৰণ eKYCটো বাধ্যতামূলক কৰি দিয়া হৈছে। কাৰণ DBTৰ মাধ্যমত এইবাৰ আপোনালোকক PM কিষাণৰ 21 নং কিস্তিৰ ধন দিব। DBTৰ মাধ্যমত দিলে আপোনালোকৰ eKYCটো কৰাব লাগিব। অতি সহজেই তালিকাত চাব পাৰিব আপোনাৰ নাম। আপুনি এই তালিকাত নাম চাবলৈ হ'লে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰক। তাত নো ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ PM ID টো দি পেলাই লগইন কৰি চাওক আপোনাৰ আধাৰ ছেটিং হৈ আছে নে নাই, লেণ্ড ছেটিংটো হৈ আছে নে নাই বা eKYCটো আপডেট হৈ আছে নে নাই আপুনি তাত চাব পাৰিব। PM ID টো দি আপুনি নো ইয়ৰ ষ্টেটাছত গৈ আপুনি কি কৰিব পাৰিব, আপোনাৰ নাম চেক কৰিব পাৰিব, আপোনাৰ লেণ্ড ছেটিং হৈ আছে নে নাই চেক কৰিব পাৰিব, বা আপোনাৰ eKYC অ'কে আছে নে নাই চেক কৰিব পাৰিব। বা এই বিষয়ে যদি আপুনি সহায় বিচাৰে তেনেহ'লে হেল্পলাইন নম্বৰ আপোনাৰ মুকলি কৰা হৈছে। নম্বৰ হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এই নম্বৰতো আপুনি কল কৰি জানিব পাৰে সবিশেষ। নম্বৰ দুটা হৈছে 155261 অথবা 01124300606 নম্বৰত দিব পাৰিব অভিযোগ। আপোনাৰ যদি কোনো ধৰণৰ সমস্যা আছে PM কিষাণক লৈ তেনেহ'লে এই দুটা নম্বৰৰ পৰা যিকোনো এটা নম্বৰত আপুনি অভিযোগ দিব পাৰিব।
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 10 নৱেম্বৰৰ পৰা অৰুণোদয় আৰু পেঞ্চনৰ দিন 10 নৱেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ টকা চৰকাৰে ৰিলিজ কৰি দিছে আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে নে নাই আপুনি কমেন্টছ কৰি মোক জনাওক বা আপুনি টকা পাইছে নে নাই জনাবলৈ নাপাহৰিব অৰুণোদয় আঁচনিৰ যি 1250 টকা আছে এই 1250 টকা 10 নৱেম্বৰৰ পৰা চৰকাৰে ৰিলিজ কৰি দিয়া হৈছে বা চৰকাৰে ৰিলিজ কৰি দিছে আপোনাৰ একাউণ্টত সোমাইছে নে নাই আপুনি ই কেৱাইসি টো আপডেট কৰিছিলে নাই কমেন্টছ কৰি জনাওক বা যদি আপোনালোকে টকা পোৱা নাই ক'ত আপোনালোকে অভিযোগ কৰিব পাৰিব সবিশেষ জনোৱা হৈছে অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা আপুনি টকা পাইছে নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি নতুন আৰু পুৰণি সকলো মহিলাই এই ধনৰাশি পাব ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ আপোনালোকে চৰকাৰে যি নম্বৰ মুকলি কৰিছে সেই নম্বৰত আপুনি অভিযোগ দিব পাৰিব বা 10 তাৰিখে যদি আপুনি টকা পোৱা নাই সবিশেষ সেই নম্বৰত আপোনালোকে জনাব পাৰিব ফোন কৰি আপুনি অভিযোগ দিব পাৰিব ফোন নম্বৰটো মই স্ক্ৰীনত দি দিছো আপুনি এইটো ফোন নম্বৰত অভিযোগ দিব পাৰিব যদি আপুনি 10 নৱেম্বৰত অৰুণোদয় আঁচনিৰ বা বৃদ্ধ পেঞ্চনৰ টকা পোৱা নাই বা আপুনি টকা পাইছে নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব 10 নৱেম্বৰ অৰুণোদয় আৰু পেঞ্চনৰ দিন আছিল পুৱা 10 বজাৰ পৰা 6 বজালৈকে আপুনি ফোন কৰি এই নম্বৰত অভিযোগ দিব পাৰিব আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে মুকলি কৰিছে এই হেল্প ডেস্ক নম্বৰ ৰাজ্যৰ বিত্ত বিভাগে এই নম্বৰ মুকলি কৰিছে আপুনি নম্বৰত কল কৰি অভিযোগ দিব পাৰিব বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীও লাভ কৰিব এই ধন লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন 10 নৱেম্বৰত অৰুণোদয় আৰু পেঞ্চনৰ দিন 10 নৱেম্বৰত ইতিমধ্যে 10 নৱেম্বৰৰ পৰা অৰুণোদয় আৰু পেঞ্চনৰ দিন আৰম্ভ হৈছে আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এই নম্বৰটো তেওঁলোকে গ্ৰহণ মানে সংগ্ৰহ কৰিব পাৰে আৰু অভিযোগ দিব পাৰে বা আপুনি যদি টকা পোৱা নাই তেনেহলে মই দিয়া নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট